Hello everyone, welcome to my YouTube channel. আজি আমি ক্লাছ 11 বায়োলজিৰ চলন আৰু গমন অধ্যায়টোৰ দ্বিতীয় পাৰ্টটো লৈ আহিছোঁ। তো আজি আমি চাম যে গতিৰ প্ৰকাৰবোৰ কি কি আৰু এই দেহৰ কোনটো কোনটো অংগত এই গতিবোৰ প্ৰদৰ্শন কৰে। তো ইয়াৰ এটা আগত পাৰ্ট মই বনাইছোঁ, যদি সেইটো চোৱা নাই মোৰ চেনেলটোত যাই কিনে সেই পাৰ্টটো চাই ল'লে এই পাৰ্টটো আৰু ভালদৰে বুজি পাবা, ঠিক আছে। তো এতিয়া আমি গতিৰ প্ৰকাৰ পাম কেইটা, তিনিটা। তো প্ৰথম হৈছে এমিবিয় গতি, দ্বিতীয়টো হৈছে ৰমক গতি আৰু তৃতীয়টো হৈছে পেশী গতি, ঠিক আছে। এমিবিয় গতি, ৰমক গতি আৰু পেশী গতি, এইবোৰ কি মানৱ দেহৰ কোষবিলাকে এই তিনিটা গতি প্ৰদৰ্শন কৰে, ঠিক আছে। মানৱ দেহৰ কোষবিলাকে মানৱ দেহত যিবোৰ কোষ থাকে সেই সকলোবোৰ কোষে বেলেগ বেলেগ গতি প্ৰদৰ্শন কৰে। তাৰে কিছুমানে এমিবিয় গতি প্ৰদৰ্শন কৰে, কিছুমানে ৰমক গতি প্ৰদৰ্শন কৰে আৰু কিছুমানে পেশীয় গতি প্ৰদৰ্শন কৰে। তো এমিবিয় গতিনো কোনে প্ৰদৰ্শন কৰে? এমিবিয় গতি প্ৰদৰ্শন কৰে মানৱ দেহত থকা কিছুমান বিশেষ কোষ যেনে মহাভক্ষী কোষ আৰু তেজত থকা শ্বেতৰক্ত কণিকা। আমি জানো যে তেজত থাকে কি শ্বেতৰক্ত কণিকা, লোহিত ৰক্ত কণিকা আৰু অনুচক্ৰিকা। তাৰে শ্বেতৰক্ত কণিকাই কি প্ৰদৰ্শন কৰে? এমিবিয় গতি প্ৰদৰ্শন কৰে, ঠিক আছে। ই প্ৰটোপ্লাজমৰ প্ৰবাহৰ দ্বাৰা গৰ্ভিত কুটপদৰ জৰিয়তে কি হয়? চলাচল কৰে, হয়। অৰ্থাৎ প্ৰটোপ্লাজমত থকা যি গৰ্ভিত কুটপদ থাকে তাৰ জৰিয়তে হয়, ঠিক আছে। ক্ষুদ্ৰ মূত্ৰিকাৰ দৰে কোষ কংকালৰ উপৰিও এমিবিয় গতি অংশগ্ৰহণ কৰে। কি কৈছে? কোষ কংকালৰ উপাদানে, কোষত যে কোষ কংকাল যি থাকে তাৰে উপাদানবোৰে এমিবিয় গতি অংশগ্ৰহণ কৰে। নেক্সট কি? ৰমক গতি। ৰমক গতি কি? সাধাৰণতে যিবোৰ অভ্যন্তৰীণ নলীত অৰ্থাৎ আমাৰ ভিতৰত থকা নলীৰ অংগত ৰমকযুক্ত আচ্ছাদক কলা থাকে সেইবোৰে ৰমক গতি প্ৰদৰ্শন কৰে। কি হয় যে আমাৰ ভিতৰত থকা আভ্যন্তৰীণ ভিতৰত থকা নলীৰ অংগত ৰমকযুক্ত যি আচ্ছাদক কলা থাকে সেইবোৰে ৰমক গতি প্ৰদৰ্শন কৰে, ঠিক আছে। তো তাৰে উপৰি শ্বাসনলত ৰম্বৰ গতি, শ্বাসনলৰ অৰ্থাৎ উশাহ নিশাহ লোৱা যিটো আমাৰ নলী থাকে তাতে কি কৰে? শ্বাস প্ৰশ্বাসৰ সময়ত বায়ুত থকা ধূলি বালি আদি আঁতৰৰ বাবে এই গতি প্ৰদৰ্শন কৰে, ঠিক আছে। শ্বাসনলত যেতিয়া আমাৰ উশাহ নিশাহ লওঁতে বায়ুত ধূলি বালি থাকে, গতিকে সেইবোৰ আমি কি কৰিব লাগিব? যাতে ভিতৰত সোমাই আহিব নোৱাৰে সেইবোৰ কি কৰিব লাগিব? পৃথক কৰিব লাগিব। সেয়েহে শ্বাসনলত কি ৰমক গতি প্ৰদৰ্শন কৰে। নেক্সট থাকিল পেশীয় গতি। পেশীয় গতি ক'ত? পেশীয় গতিবোৰ আমাৰ জিভা, হনু আদি সকলোবোৰত কি গতি দেখা যায়? পেশীয় গতি দেখা যায়। পেশীয় গতি সংকোচনশীল ক্ষমতা আৰু মানুহ বেছিভাগ বহুকোষী জীৱই চলাচল আৰু আন গতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে। কি এইবোৰ? সংকোচন প্ৰসাৰণ, অৰ্থাৎ সৰু হৈ যাব পাৰে আৰু ডাঙৰ হৈ যাব পাৰে, ঠিক আছে। পেশীয় গতি সংকোচনশীল, সংকোচন মানে সৰু হৈ যোৱা আৰু প্ৰসাৰণ মানে কি হ'ল? ডাঙৰ হৈ যোৱা। পেশীয় গতি সংকোচন কৰিব পাৰে আৰু এই চলাচলত এই গতি কি হয়? ব্যৱহাৰ হয়। চলনৰ ক্ষেত্ৰত পেশী গতি পেশীয় কংকাল আৰু স্নায়ুতন্ত্ৰত একচৰ্চক সমন্বয় ক্ৰিয়া প্ৰয়োজন হয়। অৰ্থাৎ যেতিয়া মানুহ এটা চলাচল কৰিব, এটা জাগাৰ পৰা আন এটা ঠাইলৈ যেতিয়া যাব তেতিয়া তাৰ কি লাগে? যে চলনৰ পেশী, কংকাল, স্নায়ুতন্ত্ৰ আৰু এক কি থাকে? সমন্বয় প্ৰয়োজন হয়। তিনিটা বস্তু, পেশী, নেক্সটটো হৈছে কংকাল আৰু ৩ নম্বৰটো হৈছে স্নায়ুতন্ত্ৰ। এই তিনিটাৰ মাজত এক কিহৰ প্ৰয়োজন হয়? সমন্বয়ৰ প্ৰয়োজন হয় যেতিয়া মানুহ এটা চলন প্ৰদৰ্শন কৰে। তো আমি এই পাৰ্টটোত আমি গম পালোঁ যে গতি আমাৰ কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। এমিবিয় গতি,
ৰোমক গতি আৰু পেশীয় গতি। এমিবা গতি কিছুমান নিৰ্দিষ্ট বিশেষ কোষে প্ৰদৰ্শন কৰে। মহাভক্ষীয় কোষ, তেজত থকা শ্বেতৰক্ত কণিকা। ৰোমক গতি প্ৰদৰ্শন কৰে আমাৰ শ্বাসনলত, যিটো শ্বাসনলৰ যাতে বায়ু আমাৰ ধূলি বালি সোমাই আহিব নোৱাৰে তাক পৃথক কৰাত ৰোমক গতি প্ৰদৰ্শন কৰে। অৰ্থাৎ যিটো আমাৰ আভ্যন্তৰীণ অংগত যিবোৰত ৰোমকযুক্ত আচ্ছাদক কলা থাকে সেইবোৰেও কি কৰে, ৰোমক গতি প্ৰদৰ্শন কৰে। নেক্সট পেশী গতি হ'ল, পেশীয় গতি মানুহৰ হনু, জিভা আদি সকলোবোৰত কি প্ৰদৰ্শন কৰে, পেশী গতি প্ৰদৰ্শন কৰে। ইয়াৰ উপৰি মানুহ এটা চলাচল কৰিবলৈ তিনিটা বস্তুৰ আমাৰ মাজত সমন্বয় ক্ৰিয়াৰ প্ৰয়োজন হয়, সেই তাৰমানে লগ হৈ কাম কৰিব লগা হয় একেলগে। সেই তিনিটা হৈছে, এটা হৈছে পেশী, দ্বিতীয় হৈছে কংকাল আৰু তৃতীয় হৈছে স্নায়ুতন্ত্ৰ। এই তিনিওটা লগ হৈ যেতিয়া কাম কৰিব তেতিয়া মানুহ এটা এঠাইৰ পৰা আন এঠাইলৈ যোৱাত সুবিধা হয় বা যাব পাৰে। তো আজিৰ বাবে এইখিনি, ধন্যবাদ।